আমাৰ মাজত আমাৰ ই ৰিক্সা সন্থাৰ এজন সহ সম্পাদক লগতে তেওঁ বিৰলাচি থানাৰ এজন যুটীয়া সম্পাদক তেওঁ আমাৰ মাজত আছে আৰু তেওঁ বহু ই ৰিক্সাৰ ক্ষেত্ৰত তেওঁ কষ্ট কৰিছে আৰু আমাৰ সন্থাটো আগুৱাই যাবলৈ বহুত তেওঁ কষ্ট কৰিছে। সেয়েহেতুকে আমি তেওঁ এটা সামাজিক মাধ্যমো তেওঁ চলাই আছে ইউটিউব যোগেদি আৰু তেওঁ সেই যোনটো আমাৰ ৰাইজৰ মাজত মঞ্চ চুবলৈ সক্ষম হৈছে। সেয়েতুকে আমি এই মঞ্চৰ পৰাই আমাৰ ই ৰিক্সা সন্থাৰ ফালৰ পৰা এখন এই প্ৰশংসা পত্ৰ দিব বিচাৰিছোঁ শ্ৰী বিৰাজ বৰুৱাক। নমস্কাৰ, মই বিৰাজ আছাম। মোৰ সম্পূৰ্ণ নামটো হৈছে বিজয় বৰুৱা। যিহেতু বিৰাজ আছাম সপোনৰ ৰং নামে যিহেতু মই এটা সৰু সুৰাকৈ এটা ইউটিউব চেনেল চলাই আছোঁ আৰু যি আপোনালোকৰ মৰম আশীৰ্বাদ লগত লৈ কিবা এটা কৰিবলৈ অলপ প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদৰ ফলতে আজি এখন এনেকুৱা মঞ্চ পাবলৈ সক্ষম হৈছোঁ। আপোনালোকক এই মঞ্চৰ পৰা সকলোকে মোৰ বিৰাজ আছাম ইউটিউব ফেমিলি আৰু সমূহ অসমবাসী তথা সোণাৰী দ্বিতীয় ই ৰিক্সা অনাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সকলো সদস্যলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ চৰাইদেউ জিলাৰ বিৰলাচি থানা অসম সকলো বিষয়ববীয়া আৰু উপস্থিত থকা আমাৰ শিক্ষক সমাজকৰ্মী মণি গগৈ ডাঙৰীয়া ছাৰ সকলোলৈকে মোৰ ফালৰ পৰা সেৱা নিবেদিছোঁ। আপোনালোকে মৰম আশীৰ্বাদ কৰিব আৰু যাতে অনাগত দিনত আৰু এনেদৰে ভাল ভাল কিছুমান কাম কৰি যাব পাৰোঁ, এয়া মাত্ৰ অলপ প্ৰয়াসহে কৰিছোঁ আৰু আপোনালোকৰ মৰম আশীৰ্বাদ যদি লগত থাকে অনাগত দিনত আৰু ভাল কাম কৰি যাবলৈ সক্ষম হ'ম। তো অলপ ভাল নাছিলে, সেয়ে ভিডিঅ' কৰা নাছিলোঁৱে, ঘপককৈ কৰি এজনক দিলোঁ। তেওঁ এজন দাদা এজনক মোবাইলটো দি ৰখা আছিলে, তেওঁ ভিডিঅ' কৰিলে, এয়া চলিছে। আৰু আজি আমাৰ যি সভাখন আয়োজন কৰা মেইন উদ্দেশ্যটো হৈছে যে আমাৰ ধৰক এবছৰ ধৰি আমাৰ সোণাৰীত যি ই ৰিক্সাৰ আমাৰ চলাচলসমূহ অলপ সমস্যাৰ সন্মুখীন হৈছিলে। সেয়ে আজি এবছৰৰ মূৰত আমাৰ বিৰলাচি থানা চৰাইদেউ জিলা সমিতিৰ সহযোগত আমাৰ সকলো ই ৰিক্সা চালকৰ সহায় সহযোগত সকলোৱে আৰু লগত ময়ো অলপ ওতঃপ্ৰোতভাৱে জড়িত আছোঁ, সকলো সহায় সহযোগতেই আজি আমাৰ ৰাস্তাটো খুলি দিছে উপায়ুক্ত মহোদয়, দ্বিতীয় মহোদয়। সেয়ে আজি এখন সাধাৰণ সভা আদি যি নিয়মসমূহ দিছে আমাৰ দ্বিতীয় ছাৰৰ পৰা MVA তৰফৰ পৰা উপায়ুক্ত মহোদয়ৰ তৰফৰ পৰা যি নিয়ম কানুন দিছে সকলোখিনি আমাৰ ৰাইজৰ আগত আমাৰ সতীৰ্থসকলৰ আগত আমি আজি প্ৰকাশ কৰি দিছোঁ। এয়া ভিডিঅ'টো কিমান দীঘলীয়া হয় নাজানো, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে স্ক্ৰীন নকৰাকৈ চাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে তেনেহ'লে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ভৱিষ্যতলৈ আৰু আগলৈ অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ চালক চলাই আছে আমাৰ শনিবাৰে বিভাগ আমাৰ প্ৰেচিডেণ্ট ভালো ব্ৰেকগ্ৰাউণ্ডত মানুহ লাগে, ব্ৰেকগ্ৰাউণ্ডত এনেকুৱা মানুহ লাগে। এতিয়াই শপতকত লাগিছে। মাননীয় ডাঙৰীয়াক সম্ভাৱনা জনাব বিৰাজ বৰুৱা। আৰু এই পিছৰ কাৰণেও আজি হৈ থাকে দেই, সোনকালে হ'ব। বিৰলাচি থানাৰ সভাপতি বিকাশ বৰুৱা ডাঙৰীয়াক আমাৰ সম্ভাৱনা জনাব আহ্বান কৰিছোঁ। আৰু এজন হ'বই থকা আমাৰ মাজত উপস্থিত থকা অতি আদৰণীয় অতি মৰমৰ অতি শ্ৰদ্ধাৰ মাননীয় মণি গগৈ ডাঙৰীয়াক আমাক সম্বৰ্ধনা জনাব ললিত কোঁৱৰ। আমাৰ সমিতিৰ সভাপতি চেণ্ট্ৰেল কমিটিৰ কাৰ্যনিৰ্বাহক সুনীল সম্বৰ্ধনা জনাব ৰাজীৱ গগৈ।
আপোনালোকে সকলোৱে জ্ঞাত আমাৰ ই-ৰিক্সা সন্থাৰ প্ৰাক্তন সম্পাদক ললিত বৰাদেৱে বহু অশেষ কষ্ট বিনিময়ত আজি আমাৰ মাজত একত্ৰিত কৰি আমাক ৰাখিলে। আজি দ্বিতীয় ই-ৰিক্সা সন্থাৰ তৰফৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁক আমি দিহা পৰামৰ্শ দিবলৈ আমাৰ লগত একেদৰে হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। লগতে তেওঁক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। শ্ৰী ললিত বৰাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অজিত শইকীয়া। আমাৰ সংগঠনটোত অতি বিপৰীত যোৱা তাৰিখে পাৱাৰ চৌধুৰী ৰাজনীতিখনত আমি জইন কৰিবলৈ মিটিং পাতিছিলোঁ। সেই মিটিঙত দুগৰাকী আমাৰ যিজন ছেক্ৰেটাৰী ৰাজীৱ কুমাৰ পুলিচে উঠাই লৈ গৈছিল। তথাপিতো তেওঁ হতাশ নহৈ ডিচি অফিচত গৈ যিকোনো কাৰ্যসূচীত তেওঁ আমাক সহায় সহযোগ কৰি আহিছে। অশেষ কষ্টৰ বিনিময়ত তেওঁ আজি আমাৰ এই যি সভাখন পাতিবলৈ সমৰ্থ হৈছোঁ তাৰ কাৰণ হ'ল আমাৰ ছেক্ৰেটাৰী সম্পাদক যিজন আমাৰ সমিতিৰ ৰাজীৱ কুমাৰ। অতি দুখ লগা বিষয় তেওঁ থানাত থাকিলে 3 ঘণ্টা তথাপিতো তেওঁ হতাশ নহ'ল। সেইবাবে তেওঁ সম্বৰ্ধনা আমাৰ সম্পাদক সম্বৰ্ধনা জনাব ৰাজীৱ কুমাৰে সম্বৰ্ধনা জনাব আমাৰ ধনঞ্জয় লগতে আমাৰ সংগঠনটো গোটেইভাৱে জড়িত আৰু আমাৰ সোণাৰী নগৰৰ বীৰ আছে থানাৰ সভাপতি শ্ৰী বিৰাজ বৰুৱাক সম্বৰ্ধনা জনাব আজি গ্ৰহণ কৰা হৈছে। কিন্তু আমাৰ মাজলৈ আয়ে উপস্থিত হৈছে ইতিমধ্যে তেওঁক আমি এখন গামোচাৰে ফুলাম গামোচা সম্বৰ্ধনা জনাব ৰাজীৱ কুমাৰ। উপস্থিত থকা আমাৰ চৰাইদেউ জিলাৰ সভাপতি ডাঙৰীয়া আৰু চৰাইদেউ জিলাৰ প্ৰশাসনিক বিষয়া মহামন্ত্ৰী ডাঙৰীয়া, কেন্দ্ৰীয় সাংস্কৃতিক সচিব টিংকু মহন্ত ডাঙৰীয়া আৰু বিলাসী থানা চৰাইদেউ সমিতিৰ ৰচিদ ডাঙৰীয়া আৰু উপস্থিত থকা আমাৰ বিলাসী থানাৰ নগৰ সমিতিৰ সভাপতি বিজয় বৰুৱা আৰু সম্পাদক ৰাজীৱ ডাঙৰীয়া, ই-ৰিক্সাৰ সভাপতি সুজিত বৰা আৰু উপসভাপতি লেলিন হাজৰিকা ডাঙৰীয়া আৰু সম্পাদক ৰাজীৱ ডাঙৰীয়া। আমি এবছৰ ছমাহ হ'ল। এই ছমাহত যিদৰে আপোনালোকৰ সমস্যাৰ সন্মুখীন হৈছিলে, আমাৰ বিলাসী থানাত যিটো আপোনালোকৰ আগত এটা আশ্বাস আৰু কথা দিছিলে, সেইটো মানে আমাৰ এই কাৰ্য সফল হৈছিল আৰু এতিয়াও সফল হোৱা নাই। কিন্তু আমি চলাবলৈ সফল হৈছোঁ। কিন্তু আপোনালোকে যদি ইয়াত নিয়ম বা কিবা উলংঘন কৰে, আমাৰ পৰৱৰ্তী ডাঙৰীয়াই আমাক বাৰে বাৰে কৈ আছিলে, তাত আমি এতিয়া যিকোনো মিটিঙত আমি আছিলোঁ, তেওঁ পজিটিভ থিংকিং এটাও দেখিব আপোনালোকৰ সমিতিত। এক নম্বৰ কথা, আপোনালোকৰ প্ৰতি তেওঁলোকৰ এটাও পজিটিভ নহ'লে, কিন্তু আমাৰ উপায়ুক্ত মহোদয়ে আপোনালোকৰ বিষয়ে খুব ভালকৈ কৈছে। আপোনালোকক যিটো ৰাস্তা দিব লাগে সেইটো ৰাস্তাই দিবলৈ বিজয় মহোদয় আৰু অঞ্জয় মহোদয় অনুৰোধ জনাইছিলে। তাৰ ক্ষেত্ৰত কিন্তু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ আগৰ অতিথিসকলে সকলোখিনি কথা কৈ থৈ গ'ল। মই আপোনালোকক কিছুমান কথা নাই, বাকী কথাখিনি নকওঁ। এই ৰিক্সাখন যে আপোনালোকে চলাব, এই চলোৱাৰ ক্ষেত্ৰত যে আপোনালোকে পাৰ্কিং যে কৰে, এই পাৰ্কিং যে কৰাৰ ক্ষেত্ৰত কৈছোঁ, পাৰ্কিং যে আপুনি যদি নকৰে নিৰ্দিষ্ট এটা ঠাই কৰিব
আৰু ঘপককৈ ই ৰিক্সাখন আপোনালোকে আগত গৈ ৰখাই নিদিব, কিনে ৰখাই নিদিব, পিছত অহা গাড়ীখনে তেওঁলোকৰ প্ৰব্লেম হয় আৰু প্ৰব্লেম হোৱাৰ লগে লগে আপোনালোকৰ এটা অভিযোগ যাব। সেইটো অভিযোগটো এইটো অভিযোগটো যাব আমাৰ পৰিৱেশ কাৰ্যালয়লৈ। সেইটো ক্ষেত্ৰত আপোনালোকৰ পিছত ভৱিষ্যতে সেইটো সমস্যা হোৱাৰ পৰা সেইটো আপোনালোকে নিজে সম্পূৰ্ণ কৰিব লাগে কিছুমান কাম। আৰু ২ নম্বৰৰ কথাটো হ'ল কি আপোনালোকে যিটো ভাড়া নিৰ্ধাৰণ কৰিব, আপোনালোকে কিছুমানে ভাড়াবোৰ ভালকৈ লৈ থাকে, কিছুমানে ভাড়া নিজাকৈ লয়। এটা মানে দুজনৰ লগত মানে যিটো ৰোডৰ পৰা আপুনি স্কুলত যাব সেইটো যেন আপোনালোকে ভাড়াটো যেন হয় যেন যিজন মানুহে যাব তাত উঠিব সেই মানুহজনে পিছত ক'বলগীয়া নহয় যে মোৰ ভাড়াটো বহুত বেছি হয়। সেইটো যদি আপোনালোকে যদি এটা আপোনালোকে যদি ভাড়াটো বেছিকৈ ল'লে সেইটো আপোনালোকৰ এটা অভিযোগ ওলাব পাৰে। সেই অভিযোগ হ'লেও আপোনালোকৰ মানে ভৱিষ্যত দিনৰ মানে ই ৰিক্সা চলোৱাৰ ক্ষেত্ৰত সমস্যা আহিব। আৰু এটা কথাটো কওঁ, ই ৰিক্সা যদি আপোনালোকে চলাব আপোনালোকৰ যদি ই ৰিক্সা চলাই আছে বৰ্তমান ই ৰিক্সাখন সম্পূৰ্ণ আপোনালোক অসন্মূলকভাৱে বেয়া, যিটো নেকি আপোনালোকৰ ডিলাৰৰ পৰা আহি আছে আনিছে কেনেকৈ চলাই আছে সেই চাইডতে যিটো আপোনালোকৰ এটা বান্ধি দিব লাগে বা তাতো ফিক্স কৰি দিব লাগে তাৰ লগাই পিনে সেই ব্যৱস্থাটো আপোনালোকে কৰা নাই। সেইটো ব্যৱস্থাটো আপোনালোকক মই কৰিবলৈ অনুৰোধ জনাইছোঁ, কিয়নো ভৱিষ্যতে যেন আমাক আকৌ পৌৰসভাৰ পৰা পৌৰসভাই আমাক আকৌ যেন সেইটো কথা নকয় যে ই ৰিক্সা কিনিয়ে কিছুমান নিয়ম উলংঘা কৰি আছে। আজি সভাৰ উপস্থিত সভাপতি মহোদয় প্ৰমুখ্য কৰি বীৰ লাচিত থানাৰ বিভিন্ন দায়িত্বত থকা হ'বলগীয়াসকল আচলতে মোৰ বিশেষকৈ হেৰি ক'বলৈ অকণমান হেৰি হয় কথাটো যিহেতু নেকি দুআষাৰ আপোনালোকৰ আগত মোৰ মন্তব্য আগবঢ়াবলৈ বিচাৰিছোঁ, সেইকাৰণে দুআষাৰ ক'ব বিচাৰিছোঁ। আজি যিহেতু সকলোৱে নিজৰ নিজৰ বক্তব্য আপোনালোকৰ আগত কেনেধৰণে কি কৰিব লাগে সেইখিনি আপোনালোকক দাঙি ধৰিলে, মই বিশেষকৈ বেছি দীঘলীয়া নকৰোঁ। এই কথাখিনি যিখিনি আপোনালোকৰ ছাৰসকলে আৰু আমাৰ বিষয় বিভাগসকলে আপোনালোকৰ লগত যি দাঙি ধৰিলে সেইখিনি সকলো কথা শুনি কেনেকৈ আগন্তুক দিনত আমাৰ যি ই ৰিক্সা আইনটো কেনেকৈ শক্তিশালী ৰূপত আমি আগুৱাই যাব পাৰোঁ তাক লৈ আপোনালোকে সকলোৱে একগোট হওক আৰু যিবিলাক নিয়ম নীতিবিলাক ক'লে সকলোৱে মানি চলক। আৰু যি আমাৰ বীৰ লাচিত থানাৰ ফালৰ পৰা যি আমাক এই ই ৰিক্সাৰ চলাবৰ কাৰণে যি আমাক সুবিধা দিলে ইমান দিনে আমি সকলো ৰাইজে ভুক্তভোগী আছোঁ, লগত ৰাইজ লগতে আমিও, তো সেই হেতুকে তেওঁলোককো এই মঞ্চৰ পৰাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত একোখন মঞ্চত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মোৰ চমু বক্তব্য আপোনালোকৰ ঘৰত সামৰণি মাৰিছোঁ। জয় আই অসম। আমাৰ মাজত আমাৰ ই ৰিক্সা সন্থাৰ এজন সহ সম্পাদক, লগতে তেওঁ বীৰ লাচিত থানাৰ এজন যুটীয়া সম্পাদক, তেওঁ আমাৰ মাজত আছে আৰু তেওঁ বহু ই ৰিক্সাৰ ক্ষেত্ৰত তেওঁ কষ্ট কৰিছে আৰু আমাৰ সন্থাটো আগুৱাই যাবলৈ বহুত তেওঁ কষ্ট কৰিছে। সেই হেতুকে আমি এটা সামাজিক মাধ্যমো তেওঁ চলাই আছে ইউটিউব যোগেদি, আৰু তেওঁ সেই যোগেদি আমাৰ ৰাইজৰ মাজত মঞ্চ চুবলৈ সক্ষম হৈছে। সেই হেতুকে আমি এই মঞ্চৰ পৰাই আমাৰ ই ৰিক্সা সন্থাৰ ফালৰ পৰা এখন এই প্ৰশংসা পত্ৰ দিব বিচাৰিছোঁ শ্ৰী বিৰাজ বৰুৱাক। আৰু এই প্ৰশংসা পত্ৰখন আমাৰ অনুপ তামুলী আছে, তেওঁ এই প্ৰশংসা পত্ৰখন তেওঁক দিব। বহুত খাটি আছে, বহুত কষ্ট কৰিছে। সন্মানৰ বাকী আমাৰ মাজত আমাৰ ৰাজীৱ টিপুমীয়া, আমাৰ ই ৰিক্সাৰ ছেক্ৰেটেৰী, তেওঁক এখন স্মাৰকপত্ৰ প্ৰশংসা পত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনায়। আমাৰ সকলো ৰিক্সা চালক যিমান আছে সকলো দিনৰ পৰা আমাৰ মানে যি ইমানখিনি আমাৰ কাৰণে কষ্ট কৰি গ'ল, ফাৰ্ষ্টৰ পৰা সেইকাৰণে আমাৰ গোটেই সকলো ৰিক্সা চালক
আমি সকলোখিনি সদস্য সকলো লগ লাগি অকল আমি প্ৰশংসাপত্ৰ আমি সকলো ফালৰ পৰা দিব বিচাৰিছোঁ। অনুপ তামুলী আছে তেখেতৰ স্পীচ অকণমান বাৰ্তা দিবৰ কাৰণে অনুৰোধ আছে। হেল্ল', প্ৰথমতে মই সকলোলৈকে মোৰ সেৱা নিবেদন জনাইছোঁ আৰু আমাৰ মাজত বীৰ লাচিত সেনাৰ বিষয়ববীয়াসকল আছে, বৰ বেছি দীঘলীয়া নকৰোঁ। আৰু লগতে আমাৰ আজিৰ সভাৰ সভাপতি মহোদয় জনাইছে যে সময় তাকৰ, গতিকে মই থুলমূলীয়াকৈ দুআষাৰ কওঁ আপোনালোকৰ আগত দাঙি ধৰিম। আপোনালোকে সকলোৱে এজন এজন ই-ৰিক্সা চালক, কিন্তু তাৰ উপৰিও এজন এজন নিবনুৱা। গতিকে মানুহে আজিৰ দিনত জীয়াই থাকিবলৈ কি লাগে? মানুহক সকলোকে টকা লাগে, কিন্তু সেইবুলি টকা ঘটিবলৈ মানুহৰ পথটো সদায় সৎ হ'ব লাগে। এটা ভুল পথেৰে গৈ আমি টকা উপাৰ্জন কৰিব পাৰিম, বহুত টকা উপাৰ্জন কৰিব পাৰিম, কিন্তু সেই টকা আপুনি কেতিয়াও সৎ কামত ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে উপৰোক্ত যিকেইজন বক্তাই আপোনালোকক ইমান ধুনীয়াকৈ যে আপোনালোকক দিহা পৰামৰ্শ দিলে আৰু ইমান ধুনীয়াকৈ আপোনালোকেও আহিলে যে আজি এই সভাখন সফলমণ্ডিত কৰিলে, গতিকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ছাত্ৰী নিৰ্যাতিত হয়, গতিকে তেওঁ পবিত্ৰ বৃত্তিটো কলংকিত কৰা এজন ব্যক্তি, কিন্তু আমি এজন ই-ৰিক্সা চালক হিচাপে আমাৰ যদি মানসিকতাটো আমি ধৰি ৰাখোঁ, নিশ্চয় আমি বিচৰা সমাজখনেই আমি পাম। আৰু ব্যক্তিত্ব প্ৰত্যেকৰ প্ৰয়োজন। ব্যক্তিত্বই মানুহক সভ্যতাৰ একেবাৰে সোণালী স্তৰলৈ লৈ যায়। সেইকাৰণে আমি প্ৰত্যেকে ব্যক্তিত্ব ধৰি ৰাখক আৰু সমাজ গঠন হয় ব্যক্তিৰ দ্বাৰা। আমি আপোনালোকে বহুতে পাইছিল যে ব্যক্তিৰ সমষ্টি সমাজ, সেই ব্যক্তিসকল কেনেকুৱা হ'ব লাগিব সমাজৰ, যে একো একোজন হিতৰ চিন্তা কৰা হ'ব লাগিব। আমি পাগল বা কোনোবা এজন চোৰক লৈ ডকাইতক লৈ এখন ভাল সমাজ গঠন কৰিব নোৱাৰোঁ। গতিকে ভাল সমাজ গঠন কৰিবৰ কাৰণে আমাৰ মানসিকতাটো আমাৰ ভাল হ'ব লাগিব। গতিকে আপোনালোকে যি আজি 1900 আগত থাকি 1900 আগত ৰাখি একগোট হ'লি আপোনালোকৰ সেই 1900 সফল হওক। যিসকলে আজি বক্তাসকলে কৈয়ে গৈছে ইতিমধ্যে যে চুৰ কৰি হ'লেও ৰিক্সা চলাই আছে, তেখেতসকলেও সৎপথলৈ গুচি আহক বা আলোচনাৰ মাধ্যমেৰে আমাৰ অনুষ্ঠানটো সবল কৰি তোলক। তেতিয়া আমি নিশ্চয় এই যিটো অনুষ্ঠান লাচিত সেনাৰ যিটো সপোন বাস্তৱায়িত হ'ব। মই আপোনালোকে মাতি অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মোৰ ইতিমধ্যে এখন মিটিং মোৰ কেঞ্চেল হ'লেই, কিন্তু মই যোৱাবাৰ আপোনালোকৰ সভাখনলৈ আহি যি ধৰণে মই আমেজ এটা পালোঁ, সুকীয়া এটা ভাল লাগিলে মোৰ, কাৰণ আপোনালোকৰ যিটো উদ্যম বা যি ধৰণৰ আপোনাৰ উৎসাহ দেখিলোঁ, সেইকাৰণে মই কালি তালুকদাৰদেৱে চিঠিখন দিবলৈ যাওঁতে মই পঞ্চায়তে মই যাম বুলিয়ে ক'লোঁ, কিন্তু আজি আৰু শুনিছোঁ যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আপোনালোকে সকলোৱে চিনি পায়, জ্ঞানপীঠ বঁটা বিজয়ী, তেখেত আমাৰ সোণাৰী সন্তান। আৰু সেই জ্ঞানপীঠ বঁটা বিজয়ীজনৰ শতবাৰ্ষিকী হ'ব, সেই সভাখনত উপস্থিত থাকিব নোৱাৰিলোঁ বাৰু, নাথাকিলেও উপস্থিত আছোঁ বুলি থৈ দিছোঁ, কিন্তু আপোনালোকৰ লগত থাকি ভাল লাগিল। মই বিশেষ নকওঁ, আপোনালোকৰ এই যাত্ৰা সফল হওক, অনাগত দিনত সফলতাৰ সাফল্যতা আহক তাৰে কামনা কৰি মই যিসকলে আমন্ত্ৰণ জনাইছিল তেখেতসকললৈ ধন্যবাদ কৃতজ্ঞতা জনাই মোৰ এজন সভাপতি দুআষাৰ সামৰণি মাৰিছোঁ, লগতে সভা ভংগ বুলি মই ঘোষণা কৰিছোঁ।